আৰু কালি দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰীগৰাকী শিলচৰত গৈ উপস্থিত হয়। শিলচৰ মেডিকেল কলেজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হাস্পাতালখনত নিৰ্মাণত ব্যয় হ'ব ৩০০ কোটি টকা। ২০৮খন বিছনাযুক্ত হ'ব এই হাস্পাতালখন আৰু হাস্পাতালখনত থাকিব ৫টাকৈ চিকিৎসা বিভাগ। জাইকা প্ৰজেক্টৰ অধীনত নিৰ্মাণ কৰা হ'ব হাস্পাতালখন। সিভিল হাস্পাতালৰ বাবে ১৫০ কোটি টকা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাদেরকে উদ্দেশ্য করে এখানে এলেন আমাদের মাননীয় মুখ্যমন্ত্রী who also operating from Jharkhand. Is there any Maoist link? That and he has a Maoist link. But according to our information, this guy is trying to create a new outfit in Assam. Yeah. But he has a very close link in Jharkhand. Jharkhand police is also after him. So Assam and Jharkhand will coordinate and will launch a joint operation against And him. did they try to trigger a big? They triggered the blast, but somehow the train, the wheel of the train was bigger Yeah. than the damage it has caused. And they triggered the blast in a goods train. Obviously, they did not try to derail a passenger train, but they definitely tried to derail the goods train. And train passes off, but that because they blasted the IED, it took away the rail line around 2 feet, but wheel was bigger than that. So it did not affect it. Otherwise, it would have been a big disaster. If it was passenger, it would have been. It would have been bigger disaster. That was the plan. That was the plan. So they did not, according to our information, they did not wanted to derail a passenger train. They wanted to derail that goods train. Silchar Medical College 300 কোটি টকাৰে এটা সুপাৰ স্পেচিয়েলিটি ব্লক তাৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। এই সুপাৰ স্পেচিয়েলিটি ব্লকত কাৰ্ডিয়াক সাৰ্জাৰী, কাৰ্ডিঅলজি, নিউৰো সাৰ্জাৰী, নিউৰলজি, নেফ্ৰলজি আৰু ইউৰলজিৰ ট্ৰিটমেণ্ট হ'ব। 200 কোটি টকা বিল্ডিঙত খৰচ হ'ব আৰু 100 ক্ৰ'ৰ্ছ আমি ইয়াত ইকুইপমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম। জাইকা প্ৰজেক্টত এই কাম আমি হাতত লৈছোঁ আৰু কিছুদিনৰ ভিতৰতে শিলচৰ চিভিল হস্পিটালখনো নতুনকৈ বনাবৰ কাৰণে আমি 150 কোটি টকা আমি প্ৰজেক্ট হাতত ল'ম। আমাৰ শিলচৰত আমি যেটো নতুন 500 বেডেড বিল্ডিং বনাই আছিলোঁ তাৰো আমাৰ কাম কমপ্লিট হৈছে। এই বছৰৰ ভিতৰতে সেই বিল্ডিংটো আমি টেক অভাৰ কৰিব পাৰিম। ভৱিষ্যতে শিলচৰ মেডিকেল কলেজৰ যেটো পুৰণা বিল্ডিং আছে তাৰ ইকুৱেল নাম্বাৰ অফ বেড আমি মেডিকেল কলেজত বনাই পুৰণা বিল্ডিংটো আমি ডিমলিছ কৰি দিম। গুৱাহাটী মেডিকেল কলেজতো আমি নতুন এটা প্ৰজেক্ট হাতত লৈছোঁ যে পুৰণা বিল্ডিংটো ভাঙি নতুন বিল্ডিং এটা বনোৱা।